সংলাদ ওদালগুৰি জিলাৰ বাথৌ মহাসভাৰ ৩৫ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত। ওদালগুৰি জিলাৰ বাথৌ মহাসভাৰ ৩৫ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন লগতে পানেৰী আঞ্চলিক বাথৌ মহাসভাৰ ১৫তম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত। দুদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে পানেৰীৰ শিমলুগুৰিত অনুষ্ঠিত কাৰ্যসূচীসমূহত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে। নমস্কাৰ ওদালগুৰি জিলা বাথৌ মহাসভা আমাৰ এইটো ৩৫তম অধিৱেশন আৰু পানেৰী আঞ্চলিক বাথৌ মহাসভাৰ এইটো ১৫তম এই সভাত আমাৰ ৰাইজে আহি অংশগ্ৰহণ কৰিছে। যোৱাকালিৰ দিনটো আমাৰ পানেৰী আঞ্চলিক বাথৌ মহাসভাৰ সভা আছিলে। আজি ৰাতিপুৱালৈকে আমাৰ ওদালগুৰি জিলাৰ বাথৌ মহাসভাৰ সভাটো আজি ছেমিনাৰৰ কাৰ্যসূচীৰে আৰম্ভ হৈছে আৰু কালি আমাৰ মুকলি সভা হ'ব আৰু সেই মুকলি সভাত আমি আমন্ত্ৰণ কৰিছোঁ চিফ আগৰমা মহিলা আৰু ইয়াতে আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিব পদ্মশ্ৰী ডক্টৰ মনোজ সিং হাজোৱাৰী, এই দুজনে মেইন আলহী আমাৰ। তাৰ লগতে আমাৰ আফচুৰ সভাপতি ভূপেন বড়ো আছিলে, তেওঁ কাইলৈ আহিব নোৱাৰিব, সেইকাৰণে আজিয়েই ছেমিনাৰৰ উদ্বোধন কৰি তেওঁ অংশগ্ৰহণ কৰি ৰাতিপুৱা আমাৰ পানেৰী আঞ্চলিক বাথৌ মহাসভাৰ প্ৰাৰ্থনাৰ কাৰ্যসূচী আছিলে। এইটো আমাৰ পানেৰী আঞ্চলিক বাথৌ মন্দিৰত হৈছিল ৰাতিপুৱাৰ ভাগত। এইটো আমাৰ আঞ্চলিকৰ প্ৰগ্ৰাম আছিলে। তাতে তেওঁলোকে বাথৌ মন্দিৰত যি আমাৰ প্ৰাৰ্থনা সভা আছিলে তাতেই মোক মানে আলহী হিচাপে মই আমন্ত্ৰণ কৰিছিলে ধৰ্মৰ ওপৰত মানে। তাৰপিছতে আমাৰ আজি পানেৰী আঞ্চলিক বাথৌ মহাসভাৰ দ্বাৰা পাব্লিছ কৰা আমাৰ এটা মানে বিচম্বি উন্মোচন কৰা হয়। সেইটো উন্মোচন কৰিবৰ কাৰণে মোকেই দায়িত্ব দিলে। আমাৰ আলহী আমি মাতিছিলোঁ সভাৰ সম্পাদক, তাৰপিছতে আমাৰ ইয়াত ছেমিনাৰ কাৰ্যসূচী সেইটো আমাৰ আৰম্ভ হৈছে। তাতে আমাৰ ছেমিনাৰ আমাৰ বিশেষকৈ আমাৰ স্বাস্থ্যৰ ওপৰত আলোচনা হৈছে। চাৰ্চ আমাক কিয় লাগে সেইটো সম্পৰ্কে তেওঁ আলোচনাত আমি আমন্ত্ৰণ কৰিছোঁ, সেইমতে তেওঁ অংশগ্ৰহণ কৰিছে। আৰু আমাৰ যিটো স্পিৰিচুৱেল নলেজৰ ওপৰত বাথৌইজম স্পিৰিচুৱেল নলেজৰ ওপৰত বক্তব্য ৰাখিবৰ কাৰণে আমাৰ অলংবাৰ বব্ৰুৱাহান স্বৰ্গীয়াৰী ছাৰক মাতিছিলে আৰু সেইমতে তেওঁ আহি আজি অংশগ্ৰহণ কৰিছে আৰু তেওঁ নিজৰ বক্তব্য ধুনীয়াকৈ এই স্পিৰিচুৱেল নলেজৰ ওপৰত বক্তব্য ৰাখিছে। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।